বৃশ্চিক ৰাশি কৰ্মক্ষেত্ৰ বৰ্ষ 2025ৰ সময়খিনিত আপুনি যি কামেই কৰিব সেই কামত কৰা পৰিশ্ৰমক আপোনাৰ জ্যেষ্ঠ বিষয়াসকলে স্বীকৃতি প্ৰদান কৰিব কিন্তু এই স্বীকৃতি আপুনি পলমকৈ লাভ কৰিব পাৰে এই সময়ছোৱাত আপুনি নিজৰ কেৰিয়াৰক লৈ যথেষ্ট চিন্তিত হোৱা দেখা যাব মে' মাহৰ পিছত শনি গ্ৰহে পৰিবহন কৰি আপোনাক পঞ্চম গৃহত প্ৰৱেশ কৰিব আৰু ইয়াত শনিৰ স্থিতিক মধ্যমীয়া বুলি ক'ব পৰা যায় এনে পৰিস্থিতিত যোৱাটো বৰ্ষ অৰ্থাৎ 2024ৰ তুলনাত শনিয়ে আপোনাক কিছু উন্নত ফলাফল প্ৰদান কৰিব যাৰ বাবে আপুনি সন্তুষ্টি লাভ কৰিব অৱশ্যে পঞ্চম গৃহত শনিৰ উপস্থিতিয়ে আপোনাক এলেহুৱা কৰি তুলিব এপ্ৰিল 2025 পৰ্যন্ত আপুনি চাকৰিৰ নতুন সুযোগ লাভ কৰিব যিসকল জাতকৰ নিজা ব্যৱসায় আছে তেওঁলোকে মে' মাহৰ পিছৰ সময়ছোৱাত মধ্যমীয়া ফলাফল লাভ কৰিব পাৰে আৰু তেওঁলোকৰ লাভালাভো সীমিত হ'ব পাৰে যদিহে আপুনি অধিক লাভ প্ৰাপ্ত কৰিব বিচাৰে তেনেহলে আপুনি ব্যৱসায়ৰ ৰণনীতি সলনি কৰিব লাগিব শনিবাৰে হনুমান মন্দিৰ দৰ্শন কৰা আপোনাৰ বাবে উত্তম হ'ব আৰ্থিক জীৱন এপ্ৰিল মাহ পৰ্যন্ত বৃশ্চিক ৰাশিৰ জাতকসকলৰ ওচৰলৈ পৰ্যাপ্ত পৰিমাণে ধনৰ আগমন ঘটিব এনে পৰিস্থিতিত আপুনি ধন সঞ্চয় কৰিব পাৰে ৰাহু কেতুৰ বাবে এই বৰ্ষত আপুনি যথেষ্ট পৰিমাণৰ ধন পৰিয়ালৰ বাবে খৰচ কৰিবলগীয়া হ'ব পাৰে এই বৰ্ষত আপোনাৰ আত্মবিশ্বাস শক্তিশালী হ'ব আৰু পূৰ্বৰ তুলনাত আপুনি নিজৰ আৰ্থিক স্থিতি অধিক ভালদৰে চম্ভালিবলৈ সক্ষম হ'ব মা লক্ষ্মী পাঁচালি পাঠ কৰক সদায় আৰু অধিক ভাল ফল পাব বিদ্যা বছৰৰ প্ৰথম ৩-৪ মাহ বৃশ্চিক ৰাশিৰ শিক্ষাৰ্থীসকলৰ বাবে শিক্ষাৰ দৃষ্টিকোণৰ পৰা ভাল হ'ব কাৰণ বৃহস্পতি গ্ৰহ আপোনাৰ সপ্তম গৃহত স্থিত হ'ব কিন্তু মে' মাহৰ পৰা শিক্ষাৰ ক্ষেত্ৰত আপোনাৰ বিকাশৰ গতি মন্থৰ হোৱাৰ আশংকা আছে লগতে আপোনাৰ একাগ্ৰতাও দুৰ্বল হ'ব পাৰে বছৰৰ শেষ ভাগত আপোনাৰ ৰুচি অধ্যয়নৰ প্ৰতি বৃদ্ধি হ'ব পাৰিবাৰিক জীৱন বছৰৰ প্ৰথম 4-5 মাহ বৃহস্পতি মহাৰাজ সপ্তম গৃহত ভাল স্থিতিত থাকিব এনে পৰিস্থিতিত আপোনাৰ ঘৰ পৰিয়ালত প্ৰেম আৰু মিলাপ্ৰীতি অটুট থাকিব মে' মাহৰ পিছত পৰিয়ালত আইনী বিবাদ বা সম্পত্তিৰ সৈতে জড়িত সমস্যা দেখা যাব পাৰে ইয়াৰ ফলস্বৰূপে পৰিয়ালৰ সদস্যসকলৰ সৈতে আপোনাৰ সম্পৰ্কৰ অৱনতি ঘটিব পাৰে শনি মহাৰাজৰ বাবে বছৰৰ শেষ 6 মাহ পাৰিবাৰিক জীৱনত উত্থান পতনৰ সন্মুখীন হ'ব পাৰে সদায় ঘৰত কৰ্পূৰৰ চাকি দিয়া আৰম্ভ কৰি দিয়ক প্ৰেম আৰু বৈবাহিক জীৱন বছৰৰ প্ৰথম ভাগত আপুনি প্ৰেম আৰু বৈবাহিক জীৱনৰ ক্ষেত্ৰত যথেষ্ট সুফল প্ৰাপ্তিৰ আশা কৰিব পাৰে মে' 2025ৰ পিছত আপুনি জীৱনসংগীৰ সৈতে সম্পৰ্কত সমস্যাৰ সন্মুখীন হ'ব পাৰে জীৱনসংগীৰ সৈতে বিভিন্ন কাৰণত বিবাদ হ'ব পাৰে কোনোবা তৃতীয় ব্যক্তিৰ আগমন হ'ব পাৰে বছৰৰ শেষ 3 মাহ বিবাহ উপযুক্তসকলৰ বাবে শুভ সময় প্ৰেমৰ সম্পৰ্ক এই বছৰত বিবাহত ৰূপায়িত হোৱাৰ যথেষ্ট সম্ভাৱনা আছে শুকুৰবাৰে গোলাপৰ পাহি পানীত পেলাই সেই পানীৰে স্নান কৰক স্বাস্থ্য এই বৰ্ষত আপোনাৰ স্বাস্থ্য মধ্যমীয়া হ'ব আপোনাৰ ভৰি আৰু গাঁঠিৰ বিষ হ'ব পাৰে বছৰৰ মাজভাগত আপোনাৰ ৰোগ প্ৰতিৰোধক ক্ষমতা দুৰ্বল হ'ব পাৰে আৰু ই আপোনাৰ বাবে সমস্যাৰ কাৰণ হৈ পৰিব পাৰে সৰু সুৰা দুৰ্ঘটনাৰ যোগ এই বৰ্ষত দেখা যাব লিভাৰ সম্পৰ্কীয় বেমাৰৰ পৰা কিছু সাৱধানতা অৱলম্বন কৰা উচিত প্ৰমাণিত হ'ব শাওণ মাহত নিৰামিষ আহাৰ গ্ৰহণ কৰিব প্ৰতিকাৰ 1 দুৰ্গা দেৱীৰ যিকোনো মন্ত্ৰ সদায় পাঠ কৰিব 2 হনুমান চালিচা পাঠ কৰিব সদায় 3 মা কামাখ্যা আৰু বগলামুখী মা দৰ্শন কৰিব 4 মচুৰৰ দাইল মঙলবাৰে মাজে মাজে দুখীয়াৰ মাজত বিতৰণ কৰিব 5 শনিবাৰে শনি মন্দিৰ নাইবা হনুমান মন্দিৰ দৰ্শন কৰাটো অত্যন্তই শুভ 6 ঘৰত এবাৰ বিষ্ণু পূজা অনুষ্ঠিত কৰিব 7 শিৱ মন্দিৰত ফল বৃক্ষ ৰোপণ কৰিব শুভ সংখ্যা 7 শুভ ৰং হালধীয়া আৰু ৰঙা শুভ বাৰ শুকুৰবাৰ